ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে পৰম্পৰাৰ মৃত্যু। পহিলা মাঘৰ পৰম্পৰাগত মহ যুঁজ এতিয়া অতীত। প্ৰতি বছৰেই পহিলা মাঘৰ দিনটোত মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত আহতগুৰিত অনুষ্ঠিত হৈ আহিছিল পৰম্পৰাগত মহ যুঁজ। এইবেলি থমকি ৰল আহতগুৰিৰ পৰম্পৰা। আয়োজকে আনুষ্ঠানিকভাৱে বাতিল কৰিলে মহ যুঁজ। যোৱা বছৰো আমি এক আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানেৰে আমি ধামধুমীয়াকৈ আমি মহ যুঁজখন অনুষ্ঠিত কৰিছিলোঁ, য'ত নেকি উপস্থিত আছিল অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ। কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে উচ্চতম ন্যায়ালয়ৰ মহামান্য আদালতে আমাক যি মহ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা আৰোপ কৰিছিল তাৰ প্ৰতি সন্মান জনাই আমি ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক মহ যুঁজ সমিতি এইবাৰ সামূহিকভাৱে আমি মহ যুঁজখন অনুষ্ঠিত কৰাৰ পৰা আমি বিৰত আছোঁ। পহিলা মাঘৰ দিনটোত স্থানীয় গোৱালসকলে যুঁজৰ বাবে সাজু কৰা নিজৰ গুণা মহবোৰলৈ পুৱাই ঢাপলি মেলিছিল আহতগুৰিৰ মহ যুঁজৰ পথাৰলৈ। পৰম্পৰাগত মহ যুঁজ নিষিদ্ধ কৰি শেহতীয়াকৈ ন্যায়ালয়ে দিয়া নিৰ্দেশক লৈ পূৰ্বৰে পৰা বিপাঙত পৰিছিল গোৱালসকল। তথাপি মনত পৰম্পৰা ৰক্ষাৰ অদম্য হেঁপাহেৰে যুঁজস্থলীলৈ আগবাঢ়িছিল গোৱালসকল। প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব বুলিয়েই ধাৰ ঋণ কৰি গুণা মহবোৰক যুঁজৰ বাবে সাজু কৰি তোলা হৈছিল। গুণা মহৰ প্ৰতিপালনত বহু ধনো ব্যয় কৰা হৈছিল। কিন্তু মূৰকত গৈ প্ৰতিযোগিতাখন বাতিল হোৱাত তীব্ৰ অসন্তুষ্টি গোৱালসকলৰ। পূৰ্বে মহ যুঁজৰ প্ৰাক্ষণত পালন কৰি অহা নীতি নিয়ম মানি নিজৰ নিজৰ গুণা মহটো লৈ আহতগুৰিৰ পথাৰত এপাক পৰিভ্ৰমণ কৰি বিমৰ্ষ মনেৰে ঘৰলৈ বুলি বাট মেলিলে বহু গোৱালাই। পৰম্পৰাটো নাইকিয়া হওক আৰু এটা কাম কৰক, আমাৰ চৰকাৰকো অনুৰোধ কৰিছোঁ বিহুটো নাইকিয়া কৰি দিয়ক। বিহুটো থাকিলেহে আমাৰ মহ গোৱালসকলে ধৰক মহ যুঁজাব লাগিব। বহুত দুখ লাগে আৰু এইটোৰ পৰা যেতিয়া চৰকাৰে বন্ধ কৰিছে খুব দুখ পাইছোঁ। কিন্তু মহ এটা ৰাখোঁতে যিমান কষ্ট হয় হাতীৰে ৰাখোঁতে তিমান কষ্ট নহয়। কিন্তু প্ৰায় 5 বছৰমানৰ পৰা ইয়াক ঠিক কৰিব লাগিব। এইবাৰতো বহুত বিপাঙত বোলো। যোৱাবাৰ যেনেকৈ ধৰক খোলা দিছিলে এইবাৰতো যেতিয়া বন্ধ দিলে আমিতো বহুত চিন্তা কৰিবলগীয়া হৈ গৈছেগৈ মহ গোৱালসকলে। আৰু মোৰতো বিয়াত অসুবিধা হৈ ৰখাটো যুঁজ নহ'লেই। ইতিমধ্যে আহতগুৰিৰ ঐতিহাসিক মহ যুঁজস্থলীত গোট খাইছিল গৰাকীসহ কেইবাটাও প্ৰকাণ্ড গুণা মহ। আহতগুৰিৰ প্ৰতিযোগিতাখন নহ'ল, কিন্তু মহ যুঁজ হ'ল। আহতগুৰি পথাৰত সমবেত একাংশ গোৱালাই উগ্ৰ গুণা মহবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাত পথাৰত লাগিল এখেও যুঁজ। এনেকৈয়ে শ উৎকণ্ঠিত ৰাইজে এপলকৰ বাবে উপভোগ কৰিলে পৰম্পৰাগত মহ যুঁজ। পৰম্পৰা ৰক্ষা কৰিলে শিৱসাগৰবাসীয়েও। পহিলা মাঘৰ পৰাই আহোম বুৰঞ্জীৰ চানেকি বহন কৰা শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত আৰম্ভ হৈছে ৰংপুৰ মেলা। ৰংপুৰ মেলাৰ সৈতে সংগতি ৰাখি ৰংঘৰৰ বাকৰিৰ সমীপৰ ৰূপহী পথাৰতো ন্যায়ালয়ৰ নিৰ্দেশনা নেওচি হ'ল মহ যুঁজ প্ৰতিযোগিতা। অৱশ্যে পৰম্পৰা ৰক্ষাৰ বাবে যুঁজত নমোৱা হ'ল মাত্ৰ দুহাল গুণা মহ। ৰংপুৰ মেলাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনে আজি দিনটোৰ কাৰ্যসূচী মুকলি কৰা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি ইয়াত অনুষ্ঠিত হ'ব। যেনেধৰণে পিছল খুঁটাত বগোৱা, টেকেলি ভঙা, ৰছী টনা, কড়ি খেল, ধূপ খেল, টাংগুটি এই খেলসমূহ ইয়াত অনুষ্ঠিত হ'ব। আৰু লগতে আমি মহপালকসকলক শ্ৰেষ্ঠ মহপালকসকলক ইয়াত বিশেষ এটা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। ইয়াত মহবিলাকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু সুন্দৰ নিৰোগী স্বাস্থ্যৱান মহৰ গৰাকীক আজি ইয়াত নগদ ধন আৰু গামোচা আৰু মানপত্ৰৰে ইয়াত তেখেতসকলক উৎসাহ জনোৱা হ'ব। অসমীয়াৰ জাউতিযুগীয়া পৰম্পৰা ৰক্ষাৰ খাতিৰত এইবেলি ভোগালীত আইন আৰু আৱেগৰ যুঁজখনৰো এনেকৈ পৰিসমাপ্তি ঘটিল। ব্যুৰো ৰিপৰ্ট NK TV।